উপাসা ফুকনৰ মৃত্যুৰ কাৰণ ক'লে উপাসাৰ বান্ধৱীয়ে। হয়, উপাসাৰ বান্ধৱীগৰাকীয়ে মৃত্যুৰ খবৰ আগতীয়াকৈ জানিছিল আৰু উপাসাৰ কিয় এনেধৰণৰ নিকৃষ্ট কাম কৰিলে উপাসাই এই বিষয়ে বান্ধৱীয়ে সকলো কথা ব্যক্ত কৰিলে। এই ভিডিঅ'টোত আপোনালোকে পাব বান্ধৱীৰ বৰ্তমান সময়ত কিমান প্ৰয়োজন, বন্ধুৰ কিমান প্ৰয়োজন, মানুহৰ জীৱনত বন্ধু আৰু বান্ধৱী প্ৰয়োজন কিমান এনেকুৱা সময়তে গম পোৱা যায়। গতিকে উপাসা ফুকনৰ মৃত্যুৰ ঠিক পিছতেই কথাবোৰ চৰ্চালৈ আহিছে যে উপাসা ফুকনৰ বান্ধৱী আছিলনে বা কোনোবা বন্ধু আছিলনে যিসকলৰ আগত উপাসাই মনৰ কথা খুলি ক'ব পাৰিছিল, যিসকলৰ আগত মনৰ কথা খুলি কৈ নিজৰ দুখ বেদনাৰ কথা খুলি ক'ব পাৰিছিল। তেনেকুৱা বন্ধু বা বান্ধৱী আছিল, ক'ত আছিল, কোন আছিল? এই সকলো কথা বৰ্তমান সময়ত ৰাইজক জুমুৰি দি ধৰিছে। কিয়নো উপাসা ফুকনে যদি মানসিক অন্তদ্বন্দ্বত এনেকৈয়ে ভুগি আছিল, তেনেহ'লে নিশ্চয় নিজৰ বন্ধু বা বান্ধৱীক ক'লে হয় আৰু তেতিয়া সেই বন্ধু বা বান্ধৱীয়ে তেওঁক সান্তনা দি কিছু কথা বুজাব পাৰিলে হয়। কাৰণ ভৃগু ফুকনৰ একমাত্ৰ জীয়াৰী উপাসা ফুকন বৰ্তমান সময়ত নাই, কিন্তু নথকাৰ পিছতো তেখেতৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট ৰূপত আহি পৰা নাই। মাকে কিছু কথা ব্যক্ত কৰিছে আৰু ওচৰ চুবুৰীয়াই কিছু কথা ব্যক্ত কৰিছে, যিবোৰ কথাৰ পৰা গম পোৱা গৈছে যে উপাসা ফুকন যথেষ্ট অন্তদ্বন্দ্বত ভুগি আছিল আৰু মানসিকভাৱে তেওঁ বৰ বেয়াকৈ ভাগি পৰিছিল। আৰু ওচৰ চুবুৰীয়াই কৈছিল যে মাক আৰু জীয়েকে একেলগে প্লেনিং কৰিছিল তেওঁবিলাকে 15 আগষ্টৰ ঠিক পিছতে এই চৰম সিদ্ধান্ত একেলগে ল'ব বুলি। কিন্তু তাৰ আগতেই উপাসাই মাকক একো নোকোৱাকৈয়ে এনেধৰণৰ চৰম সিদ্ধান্ত লৈ পেলালে। গতিকে এতিয়া এটা প্ৰশ্ন হৈছে যে উপাসাৰ যদি কোনোবা বান্ধৱী আছিল, সেই বান্ধৱীগৰাকীয়ে হয়তো উপাসাৰ সেই মনৰ দুখ পাই থকা কথাবোৰ গম পাইছিল নেকি? আৰু সেই বান্ধৱীগৰাকী কোন? এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ তথ্য পোহৰলৈ অহা নাই যদিও বান্ধৱীৰ কিমান প্ৰয়োজন, বন্ধুৰ কিমান প্ৰয়োজন। হয়তো বান্ধৱী থকা হয়, হয়তো বন্ধু থকা হ'লে উপাসাই মনৰ কথাবোৰ কৈ পাতলাব পাৰিলে হয় আৰু বন্ধু বা বান্ধৱীগৰাকীয়ে কিছু কথা কৈ তেওঁক সান্তনা দিব পাৰিল হয়। কিন্তু তেনে কথা হৈ নুঠিল, কাৰণ সেইটো ঘৰলৈ মানুহৰ আহ-যাহ একেবাৰেই নাইকিয়া হৈ পৰিছিল দেউতাক ঢুকোৱাৰ পিছৰ পৰা। অৰ্থাৎ যেতিয়ালৈকে ক্ষমতা আছিল তেতিয়ালৈকে সেই ঘৰটোলৈ মানুহ অহা যোৱা চলি আছিল। যেতিয়াই ক্ষমতাৰ পৰা আঁতৰি আহিল ঘৰখন, ভৃগু ফুকন তেওঁৰ মৃত্যু হ'ল, তাৰ পিছৰ পৰাই মানুহৰ আহ-যাহ নাইকিয়া হ'ল আৰু তেনেকুৱা ধৰণৰ অন্তদ্বন্দ্বত ভুগিয়ে আজি উপাসাই এনে সিদ্ধান্ত ল'বলগীয়া হ'ল। গতিকে মানুহৰ বন্ধু বা বান্ধৱী কিমান প্ৰয়োজন এই কথাবোৰৰ পৰাই অনুমান কৰিব পাৰি।